আপুনি শেহতীয়াকৈ এটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। কি বঁটা ক'ত প্ৰদান কৰিলে কওকচোন? বঁটাটো কোন অনুষ্ঠানে আপোনাৰ দিছে? হয়, যোৱা ছেপ্টেম্বৰ 4 তাৰিখে নেশ্যনেল কালচাৰ মিছনে ভুৱনেশ্বৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত শ্ৰী জয়দেৱ বঁটা আমাক প্ৰদান কৰে। জয়দেৱ ৰাষ্ট্ৰীয় বঁটা? জয়দেৱ ৰাষ্ট্ৰীয় বঁটা। জয়দেৱ হৈছে গীত গোবিন্দৰ এজন কবি, সুসাহিত্যিক, এজন খুব গুণ থকা এজন কলাকাৰ হয়। তেখেতৰ এই মহান সৃষ্টিৰাজি প্ৰত্যেকখন ভাৰতবৰ্ষৰ প্ৰত্যেকটো শাস্ত্ৰীয় নৃত্যৰ লগত জড়িত হৈ আছে। আমাৰ সত্ৰীয়াটো আছে জয়দেৱৰ। সত্ৰীয়া শাখাত দিছে? হয়, সত্ৰীয়া নৃত্যৰ আমাৰ যি সাংস্কৃতিক ভঁৰাল, তাতো জয়দেৱৰ যি ৰচনা সেয়াৰো আমাৰ ইয়াতো বিৰাজমান আছে। গতিকে তেখেতসকলে মই সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত হৈ থকাৰ বাবে অসমৰ পৰা মোক এই বঁটাটোৰ বাবে নিৰ্বাচিত কৰিছে আৰু যোৱা 4 ছেপ্টেম্বৰ এই বঁটাটি মোক প্ৰদান কৰে। লগতে অসম সাহিত্য সভাইও আপোনাক এবাৰ এটা বঁটা প্ৰদান কৰিছে। যোৱা জানুৱাৰী মাহত যোৰহাট জিলা সাহিত্য সভাই মোক ডক্টৰ নবীন চন্দ্ৰ বৰদলৈ আৰু আদৰৰ সমাধি তিলোত্তমা বৰদলৈ বঁটা, স্মাৰক বঁটা প্ৰদান কৰে। আৰু এই বঁটাটিও মোক যথেষ্ট উৎসাহিত কৰিছে নৃত্যকলাৰ লগত জড়িত হৈ থাকিবলৈ। আচলতে বঁটা বাহনে আমাক আৰু বেছি দায়বদ্ধ হ'বলৈ শিকায় আৰু যেন উৎসাহিত কৰে আৰু কিবা কাম কৰি যাম আৰু নিজৰ যিটো নৃত্যকলা আছে তাৰ যোগেদি যে আৰু মানুহৰ মাজত সোমাই যাব বিচাৰোঁ, তাৰ প্ৰতি অধিক দায়বদ্ধ কৰাৰ লগতে আৰু মনটো দৃঢ় কৰে। আচলতে প্ৰথম ৰাষ্ট্ৰীয় বঁটা বুলিলে আপুনি সংগীত নাটক একাডেমি বঁটাটো হ'ব। সংগীত নাটক একাডেমীৰ আপুনি কি বঁটা লাভ কৰিছিলে, কোন চনত লাভ কৰিছিলে? হয়, সংগীত নাটক একাডেমীৰ মই 2018-19 বৰ্ষৰ উস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা লাভ কৰিছিলোঁ। তাৰ আগতে আচলতে এইটো বঁটা নহয়, এইটো স্বীকৃতি হয়। ৰাষ্ট্ৰীয় নেশ্যনেল টেলিভিশ্যনে প্ৰদান কৰে এ গ্ৰেড। উজনি অসমৰ মই এতিয়ালৈকে এ গ্ৰেডৰ শিল্পী হৈ আছোঁ। সেইটো স্বীকৃতি মই পাইছিলোঁ 2013 চনত মই স্বীকৃতিটো লাভ কৰিছিলোঁ।